নমস্কাৰ আসাম টাইমছ 6 দৰ্শকসকলক স্বাগতম জনাইছোঁ মই বিকাশ কলিতা আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এক আধ্যাত্মিক পৰিৱেশ এয়া চাওক মোৰ পিছফালে আপোনালোকে দেখা পাইছে যে এক বিশেষ আখৰা চলি আছে আসলে কি এই আখৰা নিশ্চয় আপোনালোকে গম পাইছে আৰু বৰ্তমান আমি আছোঁ মানিকপুৰ থানাৰ অন্তৰ্গত কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত আৰু এয়া চলি আছে এক বিশেষ আখৰা আসলতে আপোনালোকে ইতিমধ্যে গম পাইছে যে বিহুৱে আসলতে গ্ৰিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে তাৰ পিছতে ঝুমুৰে কৰিলে আৰু তাৰ পিছতে আসাম বুকছ অফ ৰেকৰ্ড কৰিবলৈ গৈ আছে আমাৰ নামনি অসমৰ যি নামতিসকল আছে আসলতে হাউলি ৰাস মন্দিৰ উদ্যোগত আসলতে এক বিশেষ ৰেকৰ্ড কৰিবলৈ গৈ আছে অহা আগষ্ট মাহৰ 10 তাৰিখে আৰু তাৰ কাৰণে নামনি অসমৰ বিভিন্ন প্ৰান্তত আখৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি আমি আছোঁ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত এয়া আপোনালোকে দেখা পাইছে নামতি অসমৰ আমাৰ মানিকপুৰ অঞ্চলত যিহেতু বিভিন্ন বহুতো নাম দল আছে আৰু সকলো আইসকল আহি ইয়াতে উপস্থিত হৈছে আৰু ইতিমধ্যে তেওঁলোক ব্যস্ত হৈ পৰিছে আসাম টাইমছ 6 দৰ্শকসকলক আমি ইতিমধ্যে দেখালোঁ আমাৰ বিভিন্ন পৰিৱেশ আৰু আসলতে হাউলিৰ পৰা যি উদ্যোক্তাসকল আমাৰ মাজত ইতিমধ্যে আহি পাইছে আৰু আমাৰ লগত আছে এগৰাকী বিশেষ বাইদেউ আৰু তেখেতক আমি সুধিম যে আসলতে কেনেকৈ এই বস্তুটো আৰম্ভ হ'ল কেনেকৈ আসলতে কি হ'ল আপুনি প্ৰথমতে আপোনাৰ নামটো জনাব মোৰ নাম শ্ৰী সোণালী দাস কেনেকৈ আসলতে এই প্ৰচেষ্টাটো আৰম্ভ হৈছিল আৰু কেনেদৰে প্ৰচেষ্টা চলাই আছে এই অনুষ্ঠানটো চলাই এই অনুষ্ঠানটো আমাৰ প্ৰথমতে এগৰাকী আমাৰ বিশিষ্ট মহিলাই আমাক কৈছিলে যে অসমৰ মানে থিয় নামটো মহিলাসকলৰ দ্বাৰা আসাম বুকছ অফ ৰেকৰ্ডত ৰেকৰ্ডিং কৰিব লাগে সেই হিচাপে আমি অলপ যৎপৰ নাস্তি আমি চেষ্টা কৰিছোঁ কিন্তু আমি সকলোতে অকলে এই কামটো কৰিব নোৱাৰোঁ গতিকে আমি উদ্দেশ্য আমাৰ যে আমাৰ অসমৰ গুৰুসকলৰ বহুতখিনি সৃষ্টি কৰি থৈ গৈছে এই সৃষ্টিৰাজি যদি আমি এনেকুৱাকৈ আমি ধৰি নাৰাখোঁ তেতিয়াহ'লে আমাৰ এইবিলাক মৰ হৈ যাব সেই উদ্দেশ্য আগত ৰাখিয়ে আমি গোটেই অসমৰ নামনি অসমৰ মহিলাসকলক একত্ৰিত কৰাৰ প্ৰচেষ্টা কৰিছোঁ আৰু এই কথা আমি জনাইছোঁ যে আমাৰ সকলো মহিলা একত্ৰিত হৈ আমাৰ আগবাঢ়ি আহিব লাগে আৰু আমি হাউলি ৰাস মহোৎসৱ কমিটিৰ লগতো আলোচনা কৰিলোঁ যে তাত আমাৰ যিখন তেওঁলোকৰ মিটিং হয় সেই মিটিঙত তেওঁলোকে আমাক সম্পূৰ্ণ আমাক মানে যিখিনি আমাৰ মহিলাসকলৰ যিমান হাজাৰ মহিলা হ'লেও তেখেতসকলে খোৱা লোৱাৰ লগতে ৰাস কমিটিৰ প্ৰাংগণত যিখিনি যাৱতীয় খৰচ তেখেতসকলে আমাক বহন কৰিব আৰু তাৰ পৰা আমি সাহস পালোঁ যে এই অনুষ্ঠানটোত আমি ফলৱতী হ'ব পাৰিম সেই উদ্দেশ্য আগত ৰাখিয়ে আমি সকলোলৈকে আমি মানে আগবঢ়াইছোঁ আমি চেনেল যোগেও দি আপোনালোকে আগবাঢ়ি আহক আৰু ইতিমধ্যে আমি ঠাই ঠাই গৈ আখৰা আৰম্ভ কৰিছোঁ আৰু এই আখৰাত আমি কৈছোঁ যে কোনোবাই যদি গম পোৱা নাই যিসকল সাংবাদিক আমাক আহি সুধিছে তেখেতসকলক কৈছোঁ যে এই আমাৰ চেনেলৰ যোগেদি মহিলাসকলে যদি কোনোবাই গম পোৱা নাই আপোনালোকে আগবাঢ়ি আহক গুৰুসকলৰ সৃষ্টিৰাজি এনেকুৱাকৈ যদি আসাম বুকছ ৰেকৰ্ডত আমি প্ৰচাৰ আৰু প্ৰকাশ কৰিব নোৱাৰোঁ নিশ্চয় আমাৰ গুৰুসকলৰ সৃষ্টিৰাজি নোহোৱা হৈ যাব সেয়েহে আমাৰ যিটো নামনি অসমৰ থিয় নাম ভাগি এই ভাগি আমি 5,000 মহিলাৰ দ্বাৰাই আমি কৰাৰ কাৰণে আমি যোজা কৰিছোঁ আৰু আমি আশাবাদী যে 5,000ৰ ওপৰত আমাৰ মহিলা আমাৰ হোৱা যেন আমি অনুমান কৰিছোঁ ইতিমধ্যে বহু ঠাইৰ মানুহে আমাৰ লগত যোগাযোগ কৰি আছে গতিকে সেই উদ্দেশ্য আগত ৰাখি আজিও আমি মানিকপুৰত কঠালমুৰি গুৰি ৰাস মহোৎসৱত আমি উপস্থিত হৈছোঁ ইয়াৰ আগতে এদিন আমি মানিকপুৰত আহিছিলোঁ লক্ষ্মী মন্দিৰত তাতো আমি এনেকুৱা আখৰা আৰম্ভ কৰিছোঁ ঠাই বিশেষকৈ আমি বিজনী গৈছোঁ বাৰাবেটা সৰভোগ গৰখীয়া গোসাঁই প্ৰভুৰ মহাপ্ৰভুৰ থানত এনেকুৱা শতাধিক মহিলাৰ উপস্থিতিত আমি এনেকুৱাকৈ আমি আখৰ আৰম্ভ কৰিছোঁ
কিন্তু সকলো অসমবাসী ৰাইজে যদি আমাক আশীৰ্বাদ কৰিব, এই অনুষ্ঠানটো যাতে আমি সকলোৰে সহযোগত আমি আগবাঢ়িব পাৰোঁ, এইটোৱে আমাৰ কামনা। আসাম টাইম 6 দৰ্শকসকলক আমি দেখুৱাই আছোঁ যি আমাৰ এই সামগ্ৰিক পৰিৱেশ আচলতে খুব সুন্দৰ এটা পৰিৱেশ। ভাল লাগিছে আজি আচলতে আমাৰ এই মানিকপুৰ অঞ্চলৰ যি কঁঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত আজি ইমানগৰাকী মানুহ লগ লাগিছে, ইমানসকল লোক আহি আচলতে ইয়াতে সমবেত হৈছে। খুব সুন্দৰ এটা পৰিৱেশে বিৰাজ কৰিছে। আৰু আসাম টাইম 6 দৰ্শকসকলক আমি শেষলৈকে দেখুৱাম। ইয়াতে যিসকল উপস্থিত আছে দুই এগৰাকী বাইদেউৰ আমি মতামত ল'ম, আপোনালোকক দেখাই থাকিম গোটেইবিলাক পৰিৱেশ। চাই থাকিব আসাম টাইম 6।
আহি আমি শেষৰ পৰ্যায়ত উপস্থিত হ'লোঁ আৰু তেওঁলোকে যি নাম পৰিৱেশনৰ আখৰা চলি আছে তাৰে আচলতে শেষৰ কাৰ্যসূচী যি প্ৰাৰ্থনা পৰিৱেশন কৰি আছে হয় কঁঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত যি আচলতে আজি আখৰা চলিলে সেই আখৰা ইতিমধ্যে সমাপ্ত হৈছে আৰু মোৰ লগত আছে এগৰাকী বাইদেউ আমি তেখেতক সুধিম যে আচলতে তেওঁলোকে আপুনি বাইদেউ ক'ত আৰু আখৰা আপোনালোকে কৰিব এনেকৈ আৰু আচলতে কেনেকুৱা সঁহাৰি পাইছে সঁহাৰি মানে সঁহাৰি বুলি ক'ব লাগিলে যথেষ্ট সঁহাৰি মানে নাম বুলি ক'লে নামনি অসমৰ থিয় নাম বুলি ক'লে হয়তো মানে মহিলাৰ বিশেষ কৰি মহিলা নামৰ কাৰণে বিৰাট উদ্ধত হৈ থাকে আৰু দ্বিতীয় কথা হ'ল কি আমি বহুদিনৰ পৰা আখৰা চলি আছে সৰ্বগত গ'লোঁ মানুহপুৰৰ প্ৰাংগণতো হৈ গ'ল ইতিমধ্যে বিজনীত হৈ গৈছে ইতিমধ্যে অহাকালি আছে ভৱানীপুৰ তাৰপিছত নলবাৰী তামোলপুৰ এনেকৈ বহুত ঠাইতে আছে যথেষ্ট কষ্টকৰ যদিও কষ্ট মানে ভাল লাগিছে দেখিছে দেখোন সমাগম বহুত মহিলাৰ হেৰিবিলাক আহিছে খুব ভাল লাগিছে যদিও আচলতে কষ্ট কিন্তু এনেকুৱা পৰিৱেশত থাকি আচলতে কষ্টবোৰ নাইকিয়া হোৱা নিচিনা লাগে সঁচা কথা নাইকিয়া মানে যথেষ্ট আৰু ভাবিবই নোৱাৰোঁ সেই নাম গোৱাৰ পিছত আমাৰ এনেকুৱা এটা ক'ৰ পৰা ভগৱানে কিবা এনাৰ্জি দিয়ে ভাবিব নোৱাৰোঁ আৰু গোটেই মানে সৰ্বশৰীৰটো ফুল ব্লাডটো চাৰ্কুল হৈ থাকে মানে ভালে লাগে আৰু বহুত বেমাৰ পৰিবিষ নোহোৱা হৈ যায় নামৰ জৰিয়তে বহুত বেমাৰ নাইকিয়া হৈছে ধন্যবাদ জনাইছোঁ আপোনাক সেয়া আমাৰ লগত আছে আৰু এগৰাকী বাইদেউ আৰু বাইদেউ আপুনি ক'ৰ পৰা আহিছে মোৰ নমস্কাৰ মই বনলতা ৰয় মই নোৱাগাঁৱৰ পৰা আহিছোঁ মই মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ পৰা আমাৰ নামদলটি আহিছে তেওঁবিলাকৰ লগতে ময়ো জড়িত ইয়াতে আহি খুব ভাল লাগিছে ইমান এটা সুন্দৰ পদক্ষেপ লৈছে আমাৰ মানে অসমখনৰ কাৰণে যে ইমান এটা ডাঙৰ পদক্ষেপ লৈছে আমাৰ উদ্যোক্তা বাইদেউসকলে ছাৰসকলে মানে খুব ভাল লাগিছে আৰু খুব ভাল লাগিছে ধুনীয়া লাগিছে হয় আমি ইতিমধ্যে বিভিন্নগৰাকীৰ মতামত আপোনালোকক দেখালোঁ আৰু মোৰ পিছত আছে বিভিন্নগৰাকী বাইদেউ আমি সকলোৰে পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম মোৰ ওচৰত আছে এগৰাকী বাইদেউ আচলতে এই অনুষ্ঠানটোৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু আচলতে কেনেকুৱা সঁহাৰি পাইছে আচলতে আৰু আজি কেনেকুৱা ভাল লাগিছে আৰু কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আৰু আমাৰ ইয়াতে যিখিনি মানে সহযোগিতা আমি নামতি দলতবিলাকক মাতিছিলোঁ সেই গোটেইখিনি আমাৰ সহযোগিতা কৰিছে সেইকাৰণে খুব ভাল লাগিছে কেনেকুৱা লাগিছে আজি আচলতে এই ইমান ধুনীয়া এটা পৰিৱেশ খুব ভাল লাগিছে ইয়াত আজি অংশগ্ৰহণ কৰি মোৰো খুব ভাল লাগিছে ইয়াত 20টামান দল আমাৰ যোগদান কৰিছে আৰু 300মান আয়তী একেলগে আমি নাম গাইছোঁ আচলতে খুব ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আৰু এইফালে আছে আৰু দুগৰাকী বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে আৰু নামদলটোৰ নাম কি আমাৰ ঘৰ আউলাগুৰি বঙাইগাঁও ডিষ্ট্ৰিক্ট মোৰ নাম শ্ৰী পুতুমণি ৰায় আমাৰ নাম পাৰ্টিৰ দলটো হৈছে মিলিজুলি পাৰ্টি আৰু লগত আছে আৰু এগৰাকী বাইদেউ আপোনালোকৰ নামৰ দলটোৰ কি নামটো কি একেলগে আছে হয় আৰু এইফালে আছে আচলতে বিভিন্নজনৰ মতামত আমি লৈ আছোঁ আৰু ইতিমধ্যে সন্ধিয়া হৈ গৈছে আচলতে আৰু কেনেকুৱা লাগিছে আপোনালোকৰ খুব ভাল লাগিছে আজি আমাৰ ইয়াতে বহুত কেইটা দল উপস্থিত হৈ আখৰা চলি আছে আৰু আমাৰ অহা আগষ্টৰ 10 তাৰিখে আমাৰ হাউলিত বৰপেটা হাউলিত আখৰা হ'ব আৰু বহুত মানুহ মানে একেলগে লগ হৈ খুব ভাল লাগিছে আজি আপোনালোকৰ নামৰ দলটো অংশগ্ৰহণ কৰিবনে হয় কৰিব আপোনাৰ কেনেকুৱা লাগিছে হয় ভাল লাগিছে এনেকুৱা মানে হেৰিটা আমি পাই বহুত আমি সুখী আমি থিয়া নামৰ হেৰিখিনি মানুহখিনি আমি নথৈ আনন্দিত হৈছোঁ আৰু হয় আমি আচলতে আৰু কেইগৰাকীমান আয়তীক আচলতে লগ পাইছোঁ আৰু আপোনালোকৰ নাম দলটো ক'ৰ পৰা আহিছে আৰু নাম দলটোৰ নামটো কি আমি যাওবাৰীৰ পৰা আহিছোঁ দক্ষিণ যাওবাৰী হয় আপোনালোকৰ দলৰ নামটো দক্ষিণ যাওবাৰী নামতি দল দক্ষিণ যাওবাৰী হয় আৰু আপোনালোক একেই দলৰে হয় অনুভৱ মানে আজি এনেকুৱা অনুভৱ হৈছে এনেকুৱা অনুষ্ঠান পাতিলেও পুৰুষবিলাকে কোনোদিন ওলাই নাহে এনেকৈ কিন্তু মহিলাসকলৰ এই নামৰ সম্পৰ্কত যিমানখিনি আগ্ৰহ আজি তাৰমানে আপোনালোকেও দেখিছে আমিও দেখিছোঁ মহিলাখিনিৰ কিমান আগ্ৰহ কিমান উৎসাহ নামৰ কাৰণে সেয়েহে আমিও অদলাগুৰিৰ পৰা নাম পাৰ্টিৰ পৰা ভালেকেইজন আহিছোঁ যদিও আৰু বহুত ৰৈছে কিন্তু আহিব মই নামখিনি সম্পূৰ্ণ দিছোঁ গতিকে তেওঁলোকে আহিলে আমাৰো ভাল লাগিব বা বেলেগ পাৰ্টিবিলাকৰো যদি কোনোবা আহিব ৰৈছে হ'লে নিশ্চয় আহিব বা তেওঁলোকৰ নিজা পাৰ্টিত ৰিহাৰ্চেল কৰিব নামটো সুন্দৰ হ'ব বা সুন্দৰ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাই যাব আৰু আমাক যিখিনি উদ্যোক্তাসকলে আগ্ৰহ কৰি ইয়াতে ইমান কষ্টৰ মাজেদি আমাক প্ৰশিক্ষণ দিবলৈ আহিছে নাইবা কথাখিনি আমাক জনাইছে তাৰ কাৰণে আমি যথেষ্ট সুখী